নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ভাষাৰ পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 4 যোগাযোগ শীৰ্ষক যেটো অধ্যায় আছে তাৰে 2 নং পাঠ খবৰৰ টোপোলা শীৰ্ষক যেটো পাঠ আছে তোমালোকক মই ভালদৰে বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে সেই ক্ৰিয়াকলাপবিলাক কৈ দিবলৈ লৈছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিওটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিও আৰম্ভ কৰিছো এতিয়া চোৱাচোন পাঠটোৰ নাম কি আছে খবৰৰ টোপোলা এতিয়া আমি দিনে নিশাই আমাৰ চৌপাশে নানা ধৰণৰ ঘটনা ঘটি আছে তাৰে দুই এটা বাদে সকলো ঘটনা খবৰ আমি নাপাওঁ দেশ বিদেশৰ বিভিন্ন জনা আৰু নজনা খবৰবোৰ আমাক বাতৰি কাকতে যোগান ধৰে ই কেৱল বাতৰিয়ে যোগান নধৰে আমাৰ জ্ঞানো চহকী কৰে এতিয়া বাতৰি কাকতে আমাৰ অকল বাতৰিয়ে যোগান ধৰে তেনে নহয় আমাৰ জ্ঞানো কি কৰে চহকী কৰে বাতৰি কাকতত প্ৰকাশিত খবৰৰ টোপোলা এটি চাওঁ আহা এতিয়া বাতৰি কাকতত যি খবৰ প্ৰকাশ পায় তাৰে এটা টোপোলা এই পাঠটোত দিয়া হৈছে পঢ়ু আহা শাওন মাহ কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত আজি ৰ'দ ওলাইছে ৰত্নৰ দেউতাকে বাতৰি কাকতখন লৈ পিৰালিত বহিছে তেওঁৰ কাকতখন এমূৰৰ পৰা পঢ়ি গৈছে হঠাৎ এটা বাতৰিত তেওঁৰ চকু পৰিল সেই বাতৰিটোত ৰত্নাৰ নামটো দেখি তাইক চিঞৰি মাতিলে আইজনী এইফালে আহাচোন তুমি পুৰস্কাৰ পোৱা বাতৰিটো আজি কাকতত ওলাইছে আহাচোন চোৱাহি তাই উধাটো খাই দৌৰি আহিল ৰত্নাই কাকতখন দেউতাকৰ হাতৰ পৰা তুলি ল'লে বৰ আগ্ৰহেৰে তাই নিজৰ বাতৰিটো পঢ়িলে তাই কাকতখনত থকা আন কেইটামান বাতৰিও পঢ়িলে এতিয়া আমাৰ ইয়াত এটা ছবি দিছে এই ছবিটোত আমি ৰত্নাৰ দেউতাকে কি হয় বাতৰি পঢ়ি থকা দেখা পাইছো আৰু এইজনী নিশ্চয় ৰত্না হয়নে এতিয়া তাৰ পিছত আমাৰ যি বাতৰি প্ৰকাশ পাইছে বাতৰি কাকতত সেই বাতৰি কেইটাক চাওঁচোন আহা বাতৰিখনৰ নাম আছে কি স্পন্দন বাৰ্তা আৰু গুৱাহাটীৰ পৰা প্ৰকাশ পায় কাৰণে গুৱাহাটী দিছে বৃহস্পতিবাৰ 3 শাওন 1945 এটো অসমীয়া লেখেৰে তাৰপিছত ইংৰাজীত কি তাৰিখ আছিল 20 জুলাই 2023 সপ্তবিংশ বছৰ সংখ্যা 91 এতিয়া প্ৰথম যেটো বাতৰি আছে তেজপুৰত বাতৰিটোৰ শিৰোনামটো কি আছে তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা তেজপুৰ 19 জুলাই তেজপুৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত আজি মইনা পাৰিজাতৰ উদ্যোগত শিশুসকলৰ মাজত ছবি অঁকাৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাখনত অঞ্চলটোৰ বহু শিশুৱে অংশগ্ৰহণ কৰে ইয়াত ছবিন ৰাভাই প্ৰথম আৰু ৰত্নেশ্বৰ মাৰাকে দ্বিতীয় স্থান লাভ কৰে ৰত্না মালাকাৰ আৰু ৰেগনে যুটীয়াভাৱে তৃতীয় স্থান পায় উদগনিমূলক বঁটা লাভ কৰে প্ৰদীপ যাদৱে প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় বঁটা বিতৰণ কৰে বিশিষ্ট শিশু সাহিত্যিক অমূল্য পাটগিৰি আৰু নমিতা হাজৰিকাই এটো প্ৰথম বাতৰি তাৰ পিছৰ বাতৰিটো কি আছে যুগুটোৱা হৈছে নলবাৰীত কুইজ উৎসৱৰ আয়োজন এতিয়া কুইজ উৎসৱৰ আয়োজনটো নলবাৰীৰ পৰা প্ৰকাশ পাইছে নলবাৰী 19 জুলাই নলবাৰী কুইজ সন্থাই 21 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কুইজ উৎসৱৰ আয়োজন কৰিছে প্ৰথম দিনা এখন কুইজৰ কৰ্মশালা অনুষ্ঠিত হ'ব কৰ্মশালাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব দ্বিতীয় দিনা পুৱাৰ ভাগত তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ পাছতে এখনি মুকলি কুইজো অনুষ্ঠিত হ'ব তাত যিকোনো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব মুকলি কুইজত মানে প্ৰতিযোগিতাত বিজয়ীসকলক কিতাপৰ টোপোলাৰ লগতে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব এটো নলবাৰী কুইজ উৎসৱৰ কেনে ধৰণে আয়োজন কৰিছিলে এই বাতৰিটোৰ পৰা আমি হেতু গম পালো তাৰ পিছত আৰু এটা বাতৰি যুগুত কৰা হৈছে ইয়াত কি দিছে মৰিয়নিত এনকেফেলাইটিছ মৰিয়নি 19 জুলাই অসম নাগালেণ্ড সীমান্তৰ মৰিয়নি চহৰত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে ইতিমধ্যে ইয়াৰ অসামৰিক চিকিৎসালয়ত প্ৰায় 20 জন লোক চিকিৎসাধীন হৈ আছে স্বাস্থ্য বিভাগে ৰাইজৰ মাজত এই ৰোগক লৈ সজাগতা অভিযান আৰম্ভ কৰিছে বিভাগৰ ফালৰ পৰা ঔষধ হনা আঠুৱা বিতৰণ কৰিছে ইয়াৰ উপৰি মহ মৰাৰ বাবে বিশেষ গাড়ীৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে
একেবাৰে শেষৰ যিটো বাতৰি যুগুত কৰা আছে এইটো ৰেল যাতায়াত ব্যাহত, জাতিংগাত ভূমিস্খলন। জাতিংগাত ভূমিস্খলনৰ ফলত ৰেল যাতায়াত ব্যাহত হোৱাৰ এটা বাতৰি দিয়া হৈছে। লামডিং 19 জুলাই। এইটো বাতৰিটো ক'ৰ পৰা দিয়া হৈছে? লামডিঙৰ পৰা। বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰেল যাতায়াত ব্যাহত হৈছে। জাতিংগাত ভূমিস্খলন হোৱাৰ ফলত এনে হোৱা বুলি ৰেল বিভাগে জনাইছে। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত ভূমিস্খলন হোৱা বুলি ধাৰণা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই যাতায়াত ব্যৱস্থা স্বাভাৱিক হ'বলৈ কমেও এসপ্তাহ সময় লাগিব। ৰেল বিভাগৰ কৰ্মীয়ে ইতিমধ্যে ক্ষীপ্ৰ গতিত কাম আৰম্ভ কৰিছে। এতিয়া তোমালোকে বাতৰিত কেনেধৰণে বাতৰি যুগুত কৰা হয়, এই খবৰৰ টোপোলা শীৰ্ষক যিটো পাঠ আছে তাৰ আমি চাৰিটা এখন বাতৰি কাকতত যুগুতোৱা 4টা বাতৰি জৰিয়তে আমি নিশ্চয় আভাস পাইছোঁ। নিশ্চয় তোমালোকে বাতৰি কাকত পঢ়িছা, আৰু যদিও নাই পঢ়া তোমালোকে বাতৰি কাকত পঢ়িবলৈ চাবা, তেতিয়া তোমালোকৰ বহুতো জ্ঞান বৃদ্ধি হ'ব। যি কি নহওক, ইয়াৰ পিছত আমি যিবিলাক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাক চাওঁ আহাচোন। পাঠভিত্তিক যিবিলাক ক্ৰিয়াকলাপ দিছে, একটো দিছে কওঁ আৰু লিখো আহা। এতিয়া ছবি অঁকাত উদগনি বঁটা কোনে পাইছিল? ছবি অঁকাত উদগনি বঁটা কোনে পাইছিল? আমাৰ পাঠটোত আছিলে ছবি কোনে পাইছিল। মই উত্তৰবিলাক লিখি ৰাখিছোঁ তোমালোকক। ছবি অঁকাত কোনে পাইছিলে? ছবি অঁকাত প্ৰদীপ যাদৱে উদগনি বঁটা পাইছিল। 1ৰ খ প্ৰশ্নটো কি আছে? বাতৰি কাকতখন কোন তাৰিখে প্ৰকাশ পাইছে? বাতৰি কাকতখন 20 জুলাই 2023 তাৰিখে প্ৰকাশ পাইছে। আমি বাতৰি কাকতখনৰ একেবাৰে ওপৰত পাইছিলোঁ। তাৰপিছত কুইজ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? গ প্ৰশ্নটো উত্তৰটো হৈছে নলবাৰীৰ পৰা যিটো কুইজ উৎসৱ আয়োজনৰ বাতৰিটোত পাইছিলোঁ আমি, সেই উত্তৰটো নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কুইজ উৎসৱ অনুষ্ঠিত হৈছিল। ঘৰ প্ৰশ্নটো কি হৈছে? বাতৰি কাকতখন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে? বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, লামডিং আৰু মৰিয়নি বাতৰি প্ৰকাশ পাইছে। হয়নে? আমি এইটো চালেই গম পাওঁ আমি কেনেধৰণে ইয়াত বাতৰি পাইছে। তেজপুৰ, নলবাৰী, তেজপুৰ, মৰিয়নি আৰু এইটো লামডিং, হয়নে? এনে বাতৰি কাকতখনত তাৰ পৰাই বাতৰি প্ৰকাশ পাইছে। তাৰপিছত উঙটো কি দিছে? বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰিকেইটাৰ শিৰোনাম কি কি? এইটো মই উত্তৰটো কেনেধৰণে হ'ব লিখি ৰাখিছোঁ চোৱাচোন। বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰিকেইটাৰ শিৰোনাম কেইটা হ'ল: তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা, নলবাৰীত কুইজ উৎসৱৰ আয়োজন, 3 নম্বৰটো মৰিয়নিত এনকেফেলাইটিছ, 4 যিটো বাতৰি কাকতত প্ৰকাশ পোৱা শিৰোনাম আছিলে ৰেল যাতায়াত ব্যাহত, জাতিংগাত ভূমিস্খলন। এনেধৰণে আমি বাতৰিকেইটাৰ শিৰোনাম পাইছিলোঁ। 2টো কি আছে? তোমালোকে পাঠটোত ৰেল যাতায়াত সম্বন্ধীয় বাতৰিটোত ব্ৰহ্মপুত্ৰ শব্দটো পাইছা। ইয়াত হয়মক্ষ্ম যুক্তাক্ষৰে গঠিত আন শব্দ পঢ়োৱাৰ লিখেও আহা। এইটো তোমাৰ যে এইটো যুক্তাক্ষৰ দিছে, এইটো স আৰু ম লগ লাগি এই যুক্তাক্ষৰটো গঠন হৈছে, হয়নে? এতিয়া এই ব্ৰহ্মপুত্ৰ যেনেধৰণে পাইছিলোঁ আমি ব্ৰহ্মা, ব্ৰহ্মাস্ত্ৰ, ব্ৰহ্মচৰ্য, ব্ৰহ্মচাৰী। তাৰপিছত অভিধান চাওঁ আহা। তোমালোকে ঘৰত অভিধান আছে চাগে তোমালোকে নিজেও অভিধান চাবলৈ শিকিবা। মই তথাপিও এইকেইটা লিখি ৰাখিছোঁ। শিক্ষকৰ সহায়ত অভিধান বিচাৰি তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখো আহা। এতিয়া কৰ্মশালা হ'লেনো কি হ'ব? মই এইকেইটা লিখি ৰাখিছোঁ। কৰ্মশালা হ'লে কি হ'ব? কৰ্মশালা হ'লে শিল্পকৰ্ম হোৱা ঠাইক কৰ্মশালা বুলি কোৱা হয়। তাৰপিছত আছিলে কি? মানপত্ৰ হ'লে প্ৰমাণপত্ৰ, অভিনন্দনসূচক পত্ৰ। আয়োজন হ'লে যোগাৰটোক আয়োজন বুলি কোৱা হয়। তাৰপিছত কি আছিলে? বিশিষ্টটো কি হ'ব? বিশিষ্ট হ'লে শ্ৰেষ্ঠ, উত্তম। বিশিষ্ট হ'লে শ্ৰেষ্ঠ কি হ'ব? শ্ৰেষ্ঠ আৰু উত্তম হ'ব। প্ৰাংগণটো হ'লে চোতাল, ঘৰৰ সন্মুখৰ সমান ঠাই। বিজয়ী হ'লে জিকা, জয়লাভ কৰা, সেইটোক বিজয়ী বুলি কোৱা হয়। তাৰপিছত অভিধানত বিচাৰি একেই অৰ্থ বুজোৱা দুটাকৈ শব্দ লিখোৱা আহা।
এতিয়া গ্ৰীষ্মকালটো এটা দি দিছে গৰম কাল আৰু কি হ'ব গ্ৰীষ্মকালত মই লিখি ৰাখিছোঁ গ্ৰীষ্মকাল হ'লে গৰম কাল জহকালি তাৰপিছত অন্ত বুলি এটা আছিলে অন্ত হ'লে শেষ উৰ স্থায়ী হ'লে চিৰস্থায়ী নিগাজী বিদ্যালয় হ'লে পঢ়াশালী পাঠশালা প্ৰদান হ'লে দান দিয়া কাৰ্য মুকলি মুক্ত বন্ধন নথকা একে অৰ্থ মানে মুকলি যিটো অৰ্থ প্ৰকাশ কৰিছে মুক্তটো একে অৰ্থ প্ৰকাশ কৰে বন্ধন নথকাটো একেই অৰ্থ প্ৰকাশ কৰে 4 নম্বৰটো কি দিছে বাক্য সাজু আহা বাক্যকেইটা কি সাজিব লাগে প্ৰতিযোগিতা পুথিভঁৰাল বিশিষ্ট এই শব্দকেইটাৰ সহায়ত আমি বাক্য সাজিব লাগে এতিয়া চাওঁচোন কেনেধৰণে সাজিম প্ৰতিযোগিতা ৰহিমে বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত আকৰ্ষণীয় বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে এইটো প্ৰতিযোগিতাৰ সহায়ত আমি এটা বাক্য সাজিলো আমি যিটো শব্দৰ সহায়ত বাক্য সাজিছো তাৰ তলত আস্থা নিদিছো পুথিভঁৰাল আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুত সাধু কিতাপ আছে আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুত সাধু কিতাপ আছে বিশিষ্টটো কি হ'ব যাদৱ পায়েং সভাখনৰ বিশিষ্ট অতিথি আছিল এনেধৰণে মই তিনিটা বাক্য তোমালোকক বাক্য লিখি দিছো তোমালোকে নিজেও এই শব্দকেইটাৰ সহায়ত নিজৰ ববীয়াকৈ সাজিবলৈ চেষ্টা কৰিবা বাক্য সাজিবলৈ চেষ্টা কৰিবা 5 নম্বৰ কি আছে হোৱা অৰ্থ বুজোৱা শব্দৰ পৰা নোহোৱা অৰ্থ বুজোৱা শব্দ লিখোৱা এতিয়া হ'ব হ'লে কি হ'ব তাৰ নোহোৱা হ'লে নহ'ব হ'ব ক'ব নক'ব খায় নাখায় দিয়ে নিদিয়ে শুৱে নুশুৱে থোৱা নুথোৱা 6 নম্বৰটো সূত্ৰলিপি দিছে সেইটো ক্লাছতহে দিব পৰা যাব 7টো কি হৈছে ভাবো আৰু লিখো আহা বুলি কৈছে তুমি জনা কেইখনমান অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ নাম লিখা মই লিখি ৰাখিছো তোমালোকে যদি নিজেই আৰু জানা লিখিবলৈ চেষ্টা কৰিবা দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিন আমাৰ অসম নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি দৈনিক অগ্ৰদূত এইকেইখন দৈনিক সদায় প্ৰকাশ পায় মানে সাপ্তাহিক সাদিন অসমবাণী এই দুখন মই লিখি ৰাখিছো মাহেকীয়া মৌচাক সফুৰা গৰিয়সী প্ৰিয়সখী এইবিলাক হৈছে মাহেকে উলিওৱা আলোচনী 8 নম্বৰটো কি দিছে 14 নৱেম্বৰ তাৰিখটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয় তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা সেই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰা তিনিচুকীয়া এতিয়া ইয়াত তোমালোকৰ এতিয়া যি বিদ্যালয় লিখিছো ইয়াত মই লিখিছো চিকৰাজান প্ৰাথমিক বিদ্যালয় মই লিখিছো চিকৰাজান প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন তেনেধৰণে আমি বাতৰিটো লিখিব লাগিব হিউ নামটো আমি তেনেধৰণে লিখিম এইটো আমি কেনেধৰণে লিখি ৰাখিছো চিকৰাজান প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন এতিয়া কেনেধৰণে তিনিচুকীয়া ঠাইৰ নাম 12/5/2025 তাৰিখ যোৱা 18 মে তাৰিখে তিনিচুকীয়া জিলাৰ চিকৰাজান প্ৰাথমিক বিদ্যালয়ত উলহ মালহেৰে শিশু দিৱস পালন কৰা হয় পুৱা 9:30 বজাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ইয়াৰ পাছত সকলোৱে মিলি এটা আৰম্ভণি সমবেত গীত পৰিৱেশন কৰে পাছত এখন সভা অনুষ্ঠিত হয় পঞ্চম শ্ৰেণীৰ ছাত্ৰ জগত বৰাই সভাখনৰ আঁত ধৰে কেইবাজনো ছাত্ৰই নেহৰু ঘৰৰ বিষয়ে বক্তৃতা দিয়ে শিশুসকলৰ মাজত এইটো পুৰস্কাৰ ইয়াত আমি কি লিখিম পুৰস্কাৰ বিতৰণ কৰি দিনটোৰ সামৰণি ঘোষণা কৰা হয় বাতৰিটোৰ লগত খাপ খোৱা এটি শিৰোনাম লিখা মই লিখি দিছো চিকৰাজান প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন আৰু বাতৰিটো পৰিৱেশন কৰিবলৈ কৈছে তোমালোকক মই পৰিৱেশন কৰি দিলোৱেই 9 নম্বৰটো কি দিছে দফাটো পঢ়ি হিপিঠি প্ৰশ্নবোৰ উত্তৰ দিয়া ইফালে মানে হিপিঠিত প্ৰশ্ন কিছুমান দিছে আৰু এই দফাটো পঢ়ি আমি ভালদৰে পঢ়ি ল'ব লাগিব আৰু উত্তৰবিলাক দিব লাগিব টেলিফোনটো ক্ৰিং ক্ৰিংকৈ বাজি আছিল মনটোৱে ফোনটো দাঙি লৈ চিঞৰিলে হেল্ল' ইফালৰ পৰা দুলুৱে ক'লে মনটো নেকি মনটোৱে ক'লে দুলু নেকি কি হ'ল দুলুৱে ক'লে মই এটা বল কিনিম মনটোৱে ক'লে বা বঢ়িয়া ময়ো খেলিম দুলুৱে ক'লে মোৰ 5 টকা কম পৰিছে তই ধাৰলৈ দিবি অহা মাহত দি দিম
মন্টুৱে চিঞৰিলে। কি? দুলুৱে ক'লে 5 টকা ধাৰলৈ দিবি? আকৌ কৈছে দুলুৱে। মন্টুৱে আৰু বেছিকৈ চিঞৰি ক'লে, কি? মই একো শুনা নাই। ফোনটোৰ কিবা গণ্ডগোল হৈছে। দুলুৱে খুব জোৰেৰে চিঞৰি ক'লে, 5 টকা ধাৰলৈ দিবি? দুলুৱে আকৌ চিঞৰি কৈছে, 5 টকা ধাৰলৈ দিবি? মন্টুৱে শুনা নাই বুলি আৰু ডাঙৰকৈ কৈছে আৰু মন্টুৱে ক'লে, ডাঙৰকৈ ক, একো শুনা নাই। মন্টুৰ মাক ওচৰ চাপি আহিল। মন্টুৰ মাক তেতিয়া ওচৰ চাপি আহিছে। তেওঁ চাওঁ মোক দেচোন বুলি ফোনটো মন্টুৰ হাতৰ পৰা লৈ কাণত লগালে। দুলুৱে কথাখিনি আকৌ ক'লে। কথাখিনি শুনি মাকে মন্টুক ক'লে, ফোনটো দেখোন ভালেই আছে, মই দেখোন তাৰ চব কথা ভালকৈ শুনিছোঁ। মন্টুৱে ক'লে, তেনেহ'লে তই তাক 5 টকা দি দিবি। এতিয়া তাক লৈ কি প্ৰশ্ন সুধিছে? টেলিফোনটো কাৰ মাজত কথোপকথন হৈছিল? এইটো আমি দুলু আৰু মন্টুৰ মাজত হৈছিলে। মই উত্তৰকেইটা লিখি ৰাখিছোঁ। কেনেধৰণে হ'ব? টেলিফোনটো কাৰ মাজত হয়? টেলিফোনটো মন্টু আৰু দুলুৰ মাজত কথোপকথন হৈছিল। খটো কি দিছে? দুলুৱে মন্টুলৈ কিয় ফোন কৰিছিল? দুলুৱে বল কিনিবলৈ মন্টুৰ পৰা 5 টকা ধাৰ বিচাৰি মন্টুলৈ ফোন কৰিছিল। দুলুৱে বল কিনিবলৈ মন্টুৰ পৰা 5 টকা ধাৰ বিচাৰি মন্টুলৈ ফোন কৰিছিল। বলটো কিনিবলৈ কেই টকা কম হৈছিল? বলটো কিনিবলৈ 5 টকা কম হৈছিল। মন্টুৱে কিয় প্ৰশ্ন দিছে, মন্টুৱে কিয় শুনিও নুশুনাৰ ভাও জুৰিছিল? দুলুৱে টকাৰ ধাৰলৈ খোজাত শুনিও মন্টুৱে থাকি গৈছে দেই। দুলুৱে টকাৰ ধাৰলৈ খোজা ইয়াত মন্টুৱে বুলি লিখিব লাগিব। মন্টুৱে শুনিও নুশুনাৰ ভাও জুৰিছিল। উঙতো কি প্ৰশ্ন? শেষত মন্টুৱে 5 টকা দিবলৈ কাক কৈছিল? শেষত মন্টুৱে 5 টকা দিবলৈ তাৰ মাকক কৈছিল। প্ৰথম চাটো দিছে, মন্টুৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এইটো তুমি কি কৰিলাহেঁতেন তুমি নিজে ভাবি লিখিবা। তোমালোকে এইটো নিজেই ভাবিব লাগিব। তোমালোকে যদি মন্টুৰ ঠাইত তোমালোক হ'লাহেঁতেন, তোমালোকৰ যিটো অনুভৱ হয় সেই অনুভৱৰ ওপৰত ব্যক্ত কৰি তোমালোকে কেনেধৰণৰ পদক্ষেপ ল'লাহেঁতেন সেইটো নিজে লিখিবা। 10 নম্বৰ যিটো আছে, ঘেৰটোৰ ভিতৰত থকা শব্দটোৰ লগত জড়িত শব্দ কেইটামান লিখোঁ আহা। এতিয়া যোগাযোগৰ মাধ্যম এইটো ঘেৰটোৰ ভিতৰত আছে। এটা লিখি দিছে, যোগাযোগৰ মাধ্যম এটা মোবাইল ফোনটো লিখি দিছে। তাৰ বাহিৰেও কি হ'ব পাৰে মই লিখি ৰাখিছোঁ। যোগাযোগৰ মাধ্যম টেলিগ্ৰাফ, ইমেইল, বাতৰি কাকত, কম্পিউটাৰ, চিঠি, টেলিফোন, টিভি, এইবোৰ হৈছে যোগাযোগৰ মাধ্যম। তাৰপিছত হাতে কামে কৰোঁ আহা বুলি এটা তোমালোকক প্ৰকল্প দিছে। বাতৰি কাকত অকণি শিতানত প্ৰকাশিত 2য় আৰু 3য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অঁকা ছবি, লিখা পদ্য, সাঁথৰ, সাধাৰণ জ্ঞান কথা, মহৎ লোকৰ বাণী সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰোঁ আহা বুলি কৈছে। এইটো তোমালোকে নিজেই সংগ্ৰহ কৰি তোমালোকে এটা এলবাম কাগজত, এখন খালী কাগজত ধুনীয়াকৈ এলবাম প্ৰস্তুত কৰিবা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন পাঠৰ সৈতে লগ হ'ম তোমালোকৰ সৈতে। ধন্যবাদ।